কংগ্ৰেছৰ এটা কাৰ্যকৰ্তা তেখেত আহি ৱাৰ্নিং দি আছে বিজেপিৰ কোনো কাৰ্যকৰ্তা আহিব নোৱাৰিব, উছমান গনি আহিব নোৱাৰিব, বিজেপিৰ কোনো কাৰ্যকৰ্তা আহিব নোৱাৰিব। তাৰে পঞ্চায়তৰ সভাপতি আমাৰ বিজেপিৰ, তাতে কাম উদ্বোধনী হ'ব, কমচে কম পঞ্চায়তৰ সভাপতিজন মাতিব লাগে। মই কৈছোঁ যে পঞ্চায়তৰ প্ৰেচিডেণ্টজনক মাতিব লাগে। এই কথাটো কিয় ক'লোঁ, কোৱাৰ লগে লগে আমি আছোঁ সেইফালে আহি এই ল'ৰাটো কি নাম আছিল বা তাক মই চিনিও নাপাওঁ ভালকৈ, তো শ্বহীদ নে কি নাম, তেখেতে আহি আমাৰ ল'ৰাক আহি ধাম কৰি মানে বক্সিং এটা মাৰি দিছে। চাওকচোন ইয়াতে ফাটি চাটি গৈছে চাওক। তাৰপিছত মানে পূৰ্ব পৰিকল্পিত, মানে বিজেপি কৰিব নোৱাৰিবি, তহঁতে মুছলমান, তহঁতে কি কাৰণত বিজেপি কৰিবি। আমি ইয়াতে ৰাইজৰ কাম কৰিব হৈছে, ৰাস্তা ঘাট আমাৰ চৰকাৰে দিছে। আমি ইয়াতে ৰাস্তাৰ পৰা আৰম্ভ কৰি যাতায়াত, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কাম কৰি আছে। আৰু যিমান আঁচনি পাৰোঁ আমি চৰকাৰৰ পৰা আনি আমাৰ জলেশ্বৰ সমষ্টিৰ ৰাইজক উপকৃত কৰিছোঁ। আমিতো কাৰো শত্ৰু নাই, ৰাইজৰ শত্ৰুটো নহয়, ৰাইজৰ কাম কৰি আছোঁ। যোৱাকালি উদ্যমিতা আঁচনি আমি দিলোঁ ২৭,৩৯১জনী মহিলাক। আমিতো আমাৰ ৰাইজৰ কামে কৰি আছোঁ। তাৰপিছত যোৱাকালি যুৱ সমাজ সবলীকৰণৰ কাৰণে কালি যে ২ লাখ টকা দিলে, সেইবিলাক ল'ৰা আমি বহুত ল'ৰা আমাৰ জলেশ্বৰ সমষ্টিৰ পৰা পাইছে। কিন্তু ঘটনাটো হ'ল আমিতো ৰাইজৰ শত্ৰু নহয়। ইহঁতে কংগ্ৰেছীকেইটা যেতিয়া দেখিছে যে এতিয়াতো আমাৰতো খোৱা নাই কাৰণ এইটো জিলা পৰিষদ হাৰিছে, এই ল'ৰাটো আগৰ পৰাই উগ্ৰ, এই ল'ৰাটোৱে হাত উঠাইছে আৰু আমাক কৈছে তোক মাৰি পেলাম, এনেকৈ টাইপৰ কিবা শব্দ তাতে কৈ আছে। কিন্তু আমি ভদ্ৰতা মেইনটেইন কৰিছোঁ, কাৰণ আমাৰ দলে আমাক কাজিয়া শিকোৱা নাই। কিন্তু যদি আমি আমাৰ কৰ্তৃপক্ষ বিষয়ববীয়াসকল আছে, এই ঘটনা আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমি জনাম। কাৰণ আইন কিয় হাতত তুলি ল'লে, কাম কৰিব আহিছে মাননীয় বিধায়ক ডাঙৰীয়া, আমি একেলগে কাম উদ্বোধনী কৰি এটা আহিলোঁ। অহাৰ লগে লগে এইটো ক'ৰ চামচা এটা, সি কোন হয়, সি আহি এনেকৈ কাজিয়া কৰি আছে আৰু যাতা ভাষা কৈছে। এইটো ডকাইতি ৰাজ বিজেপি চৰকাৰৰ দিনত এই যিটো গুণ্ডা বাহিনী, এই গুণ্ডা বাহিনীৰ দিন গ'ল। এইটো উন্নয়নৰ চৰকাৰ, ৰাইজৰ আমি দুখীয়া দৰিদ্ৰ ৰাইজৰ কাম কৰি আছোঁ। গতিকে গুণ্ডামি নচলে। কিহৰ কাৰণে গুণ্ডামি কৰিলে, গতিকে আমি আৰক্ষী বিষয়াক জনাইছোঁ, লক্ষীপুৰ থানাৰ আৰক্ষীক জনাইছোঁ, আমি ধুবুৰীঘাট থানাৰ আৰক্ষী IC ডাঙৰীকে জনাইছোঁ যে এই অৱস্থা। তেখেত কিয় মাৰামাৰিৰ হেৰি ল'লে, যে হাত ঘুষাঘুষি মাৰিছে, মূৰত মাৰিছে, মূৰত পাতিছে। কামটোতো ইয়াতে 4টা কাম, আপোনালোকেতো এটা কামৰ উদ্বোধনী হ'লে আপোনাক ক'লোঁ। ইয়াতে আৰু এটা কাম, ইয়াৰ পৰা কামটো গৈছে আপোনাৰ কলচিয়াপিটাৰ, এই কামটোতো ক'লোৱেই আপোনালোকক। তো এই কামটোৰ ইয়াতে আধাৰশিলা হেৰি হ'ব। সেইটো কাৰণে বিধায়ক ডাঙৰীয়া আহিছে আৰু আমাক ইঞ্জিনিয়াৰ মহোদয় আমাক ইনভাইট কৰি মাতিছে। আমি যাচি আনাই নহয়, আমাক ইনভাইট কৰি মাতাৰ কাৰণে যে আপুনি আহিব আৰু আপোনাৰ ল'ৰাক মানুহখিনি লৈ আহিব। গতিকে কিহৰ কাৰণে এইটো কাম কৰিলে, ইয়াতে কিহৰ পাল্টা পাল্টি কওকচোন। উপযুক্ত শাস্তি, গুণ্ডাৰাজ কি কাৰণত, এই কাৰণে হ'ল আমাৰ ওপৰত কিয় আক্ৰমণ, আৰু বহুত দিন ধৰি মানে আক্ৰমণ কৰি মানে চলাই আছে। কাৰণ আমি ৰাইজৰ মাজত আমাৰ চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি, এই আঁচনিবিলাক আমি লৈ গৈ আছোঁ। ৰাইজে বুজি পাইছে, যাৰ কাৰণে ইহঁতে শংকিত হৈছে। কাৰণ জিলা পৰিষদ এইটো গুৰিয়াদাবত হাৰিছে। ইয়াতে কংগ্ৰেছ আপোনাৰ প্ৰেচিডেণ্ট যিবিলাক আছে তাত সেইটো হাৰিছে। আমাৰ ইয়াত পঞ্চায়ত সভাপতি সভানেত্ৰী আমাৰ বিজেপি দলৰ। গতিকে এইটো আমাৰ ৰাইজক বিচাৰ দিলোঁ যে মাৰপিট কি হয়, গুণ্ডাগিৰি কি কাৰণত কৰে, ৰাইজকো জনালোঁ। আৰু আইনত যিটো শাস্তি দিয়ে, আইনৰ আওতাত শাস্তি দিয়ে।